অতুল বৰা সকা মুখ্যমন্ত্ৰীৰ যিকোনো সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপৰ অনুমতি অগপক প্ৰতিশ্ৰুতি অনুসৰি মুখ্যমন্ত্ৰীয়ে দিবনে সুবিধা কত কত হ'ব বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা বিজেপিৰে মিত্ৰতা কৰি এফালে যদি অগপৰ সুবিধা হৈছে আনফালে সাংঘাতিক ধৰণে ৰাজ্যৰ ৰাজনীতিত শংকিত হৈ আছে আঞ্চলিক দলটো ৰাষ্ট্ৰীয় দলটোৰ মিত্ৰতাৰ বিনিময়ত যিদৰে অগপ চৰকাৰৰ অংশীদাৰ হৈ আছে একেদৰে বিজেপিৰ হাতৰ মুঠিত সোমাই হ্ৰাস হৈ আহিছে অগপৰ শক্তি বিশেষকৈ নিৰ্বাচনত শেষ হোৱা আসন ভাগ বটোৱাৰাই আঞ্চলিক দলটোক সমষ্টিয়ে নেতাহীন কৰি আহিছে এইবাৰো একে সমস্যাত পৰিছিল অগপ সমষ্টি এৰি দিয়াৰ আশংকাত ইতিমধ্যে কমলপুৰৰ সত্যব্ৰত কলিতা কংগ্ৰেছমুখী হল হয়তো অনাগত দিনত আৰু জ্যেষ্ঠ নেতাই সমষ্টি এৰি দিয়াৰ প্ৰতিবাদত দল ত্যাগ কৰিলহেঁতেন ইতিমধ্যে সমষ্টিয়ে দলীয় নেতাকৰ্মীয়ে সমষ্টি এৰি নিদিয়াৰ হুংকাৰ দি আহিছে যাৰ ফলত তীব্ৰ চাপৰ সন্মুখীন হৈ আহিছিল সভাপতি অতুল বৰা কিন্তু এইবাৰ অতুল বৰাক সকাহ দিলে মুখ্যমন্ত্ৰীয়ে সংৰাগ নুঠাকৈ তৃণমূল কৰ্মীৰ আশা আকাংক্ষা সন্মুখত ৰাখি যেতিয়া বুজাবুজি কৰা যায় তেতিয়া সমাধানটো ভাল কৰি 2021তো আমি 4-5টা সিটত খেলিছো এইবাৰো হয়তো খেলিবলগীয়া হ'ব পাৰে যদি অতুল বৰা ডাঙৰীয়াই বুজাব নোৱাৰে বা মই বুজাব নোৱাৰো কিন্তু বাই এণ্ড লাৰ্জ বুজাবুজি থাকিব আৰু আমাৰ দুইটা দলৰ মাজতো যোৱা 5 বছৰত কংগ্ৰেছ আৰু অখিল গগৈ যিমান বাদানুবাদ চলি আছে আমাৰতো নচলে এয়া নিশ্চিতভাৱে অতুল বৰাৰ বাবে সকাহ বুলিয়েই ক'ব লাগিব কিয়নো এইবাৰ বিজেপিয়ে এৰি দিব নিবিচৰা কেইবাটাও সমষ্টিত অগপৰ একাংশ শক্তিশালী নেতাই প্ৰতিদ্বন্দিতাৰ বাবে আগুৱাই আহিছিল যিসকলক ওলাই কৰাটো অতুল বৰাৰ বাবে সহজ নাছিল এইসকলৰ ভিতৰত বঙাইগাঁও দীপ্তিময়ী চৌধুৰী নলবাৰী দিলীপ দাস চিপাঝাৰ জয়নাথ শৰ্মা ৰঙানদী জয়ন্ত খাউণ্ড তেজপুৰ পৃথ্বীৰাজ ৰাভা লখিমপুৰ উৎপল দত্ত চাবুৱা লাহোৱাল পুনাকন বৰুৱা তিয়ক প্ৰদীপ হাজৰিকা জিতু বুঢ়াগোহাঁই পলাশবাৰী কমলা কলিতা মধ্য গুৱাহাটী ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডিমৰীয়া তপন দাস বিশ্বনাথ প্ৰবীণ হাজৰিকা যদিহে মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি সঁচা হয় তেন্তে এই সমষ্টি কেইটাত হ'ব অগপ বিজেপিৰ বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা পিছে বিৰোধী ঐক্যবদ্ধ হলে মুখ্যমন্ত্ৰীয়ে অগপ বিজেপিৰ মিত্ৰতা কৰাবলৈ সাহস কৰিবনে সেয়া লক্ষণীয় হ'ব অনাগত সময়ত ৰমেন কলিতাৰ ৰিপৰ্ট অসম লাইভ 24